নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 13 নম্বৰ পাঠ প্ৰাকৃতিক দুৰ্যোগ। এই পাঠটো আলোচনা কৰিম। এই পাঠৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত যিমানখিনি প্ৰশ্ন দিয়া আছে গোটেইখিনিৰ উত্তৰ আলোচনা কৰিম। ষ্টুডেণ্টছ, প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ তোমালোকক ইয়াত দেখাই দিয়া হ'ব। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাই থাকিবা আৰু তোমালোকে লগত কিতাপ আৰু বহি লৈ বহিবা। সো এতিয়া আমি তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্ন আলোচনা কৰিম। ক্ৰিয়াকলাপৰ প্ৰথমত আছে ক পাঠ ভিত্তিক ক্ৰিয়া। ইয়াত পাঠৰ প্ৰশ্ন আহে আৰু খ পাঠ ভিত্তিক ক্ৰিয়াত তোমালোকৰ ব্যাকৰণ আহে। আমি ব্যাকৰণখিনিও আলোচনা কৰিছোঁ। তোমালোকে প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগতে তোমালোকে প্ৰাকৃতিক দুৰ্যোগ কি হয় তোমালোকে এবাৰ বুজি ল'লে পাঠটো তোমালোকৰ কাৰণে সহজ হৈ যাব বুজাত। প্ৰাকৃতিক দুৰ্যোগ হ'ল আমাৰ মনোৰম প্ৰকৃতিৰ বুকুলৈ কেতিয়াবা অনাকাংক্ষিক দুৰ্যোগ নামি আহে। মানে আমাৰ ইমান ধুনীয়া ইমান মনোমোহা যি আমাৰ পৃথিৱীখন আছে, মাজে মাজে এই সুন্দৰ পৃথিৱীখনত কি হয় কিছুমান বেয়া ঘটনা ঘটে। এই প্ৰাকৃতিক দুৰ্যোগবোৰ হ'ল বানপানী, ভূমিকম্প, ধুমুহা, ঘূৰ্ণীবতাহ, বনজুই ইত্যাদি। এতিয়া তোমালোকে বুজি পাইছা প্ৰাকৃতিক দুৰ্যোগ কি। প্ৰাকৃতিক দুৰ্যোগ হ'ল বানপানী, ভূমিকম্প, ধুমুহা, ঘূৰ্ণীবতাহ, বনজুই, এইবোৰ হ'ল কি প্ৰাকৃতিক দুৰ্যোগ। আমাৰ পৃথিৱীত পানীৰ ইমান দৰকাৰ, পানী নহ'লে প্ৰাণী উদ্ভিদ একোৱে বাচি থাকিব নোৱাৰে বা জীয়াই থাকিব নোৱাৰে। কিন্তু এই বানপানী হ'লে তথাপিও কিন্তু মানুহ প্ৰাণী একোৱে জীয়াই থাকিব নোৱাৰে। সেম হেনেকৈ এনে দুৰ্যোগৰ ফলত মানুহৰ লগতে পোহনীয়া জীৱ জন্তুৰ প্ৰাণ বিপন্ন হয়, সা সম্পত্তিৰ হানি বিঘিনি ঘটে আৰু ঘৰ দুৱাৰ বা ৰাস্তা পদূলিৰো বিস্তৰ ক্ষতি হয়। সেই বিষয়ে সজাগতা সৃষ্টিৰ কাৰণে এই পাঠটি যুগুত কৰা হৈছে। সো এই প্ৰাকৃতিক দুৰ্যোগবোৰ অহাৰ পিছত যে আমাৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট গোটেইখিনি বস্তু ধ্বংস হৈ যায় ভাঙি পেলায়। সো এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি কেনেকৈ কিছুমান সজাগতা কৰি আমাৰ জীৱনটো ৰক্ষা কৰিব পাৰি, কম ক্ষতি সাধন হয় যাতে আমি কি কৰিব পাৰি কি কৰিব লাগে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত, সেই বস্তুখিনিয়ে এই পাঠটোত তোমালোকক বুজোৱা হ'ব। সো এতিয়া তোমালোকে সকলোৰে ক্লিয়াৰ হৈছে প্ৰাকৃতিক দুৰ্যোগ কি বস্তু হয়। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। যদি ক্লিয়াৰ হৈছে তোমালোকে কমেণ্টত ইয়েছ বুলি লিখিবা। সো এতিয়া প্ৰশ্নৰ উত্তৰবোৰ পঢ়িম। তোমালোকে পাঠটো বুজিলা কিহৰ বিষয় হয়। ক পাঠ ভিত্তিক ক্ৰিয়াৰ 1 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1879 চনত আৰু 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। এই দুটা বছৰত, এটা হ'ল 1950 আৰু এটা হ'ল 1879, এই দুটা বছৰত আমাৰ অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। মনত ৰাখিবা ডেট দুটা ইম্পৰ্টেণ্ট। মই যোনবোৰ তোমালোকক ইম্পৰ্টেণ্ট বুলি ক'ম সেইবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয়। তোমালোকে কিতাপত দাগ দি থবা প্ৰশ্নটো, ঠিক আছে। এতিয়া তোমালোকৰ খ নম্বৰ প্ৰশ্নত দিয়া আছে 1879 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল ক'ত আছিল? উৎপত্তি স্থল মানে সাপোজ এইটো হ'ল মেইন পইণ্ট। ইয়াৰ পৰা যেতিয়া ভূমিকম্পৰ জোকাৰণি উঠিব লাহে 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 এনেকৈ গোটেইখিনিত যাব, ঠিক আছে। কিন্তু ক'ৰ পৰা সৃষ্টি হ'ল, ক'ৰ পৰা আৰম্ভ হ'ল, ইয়াৰ পৰা, ইয়াকে কি বুলি কোৱা হয়? উৎপত্তি স্থল বুলি কোৱা হয়। তোমালোকে বুজিলা। সো এই 1879 চনত যে অসমত এটা ভয়ানক ভূমিকম্প হৈছিল তাৰ মানে উৎপত্তি স্থল ক'ৰ পৰা আৰম্ভ হৈছিল? এইটো হ'ব কি খাচিয়া জয়ন্তীয়া পাহাৰ। খাচিয়া জয়ন্তীয়া পাহাৰ আছিল 1879 চনৰ যি ভূমিকম্প হৈছিল তাৰ উৎপত্তি স্থল। মনত ৰাখিবা, প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। নেক্সট প্ৰশ্নত দিয়া আছে তোমালোকৰ গ নম্বৰত 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? 2001 চনৰ 26 জানুৱাৰীত কোন আমাৰ ভাৰতবৰ্ষত বহুতকেইটা ৰাজ্য আছে, তাৰে কোন ৰাজ্যত ভূমিকম্প হৈছিল? এইটো হ'ব গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল। ক'ত হৈছিল? 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ
ভোজ অঞ্চলত হৈছিল। ঠিক আছে ষ্টুডেণ্টছ, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে দাগ দি ৰাখা যে 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাটত কি হৈছিল, ভূমিকম্প হৈছিল। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে, কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? কোন চনৰ পৰা আমাৰ অসমত, কোন চনৰ মানে ভূমিকম্পৰ পৰা আমাৰ অসমত বানপানীটো বেছি হোৱা ষ্টাৰ্ট কৰিলে? 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। তাৰপিছত এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰত দিয়া আছে, তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? ভেৰি ইম্পৰ্টেণ্ট এইটো। উত্তৰ হ'ব 1879 চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হয়। আমাৰ যে চানডুবি বিলখন আছে, ইয়াত আগত এখন বিশাল পাহাৰ আছিলে। ভূমিকম্পৰ ফলত এই পাহাৰখন আমাৰ মাটিৰ তললৈ সোমাই যায়, তাৰপিছত কি হয়, এটা বিল হৈ যায়। তেতিয়াৰে পৰা কি চানডুবি বিল বুলি জনা যায়। কেতিয়া হৈছিলে? 1879 চনত হৈছিলে। নেক্সট প্ৰশ্নত দিয়া আছে তোমালোকৰ, 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? এই 1950 চনত যি ভূমিকম্প হ'ল, অসমত কি কি পৰিৱৰ্তন হৈছিল? উত্তৰ হ'ব, এই প্ৰশ্নটো তোমালোকে দাগ দি ৰাখিবা আৰু পঢ়িবা। 1950 চনত ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুতো নদীৰ গতিপথ সলনি হৈছিল। মানে এটা নদী ছাপ'জ ইয়াৰ পৰা এনেকৈ গৈছে, ঠিক আছে, কিন্তু ইয়াৰ ৰাস্তাটো এনেকৈ সলনি হৈ এনেকৈ গৈছে। এনেকৈ কি হৈছে, নদীৰ কি হৈছে মানে গতিপথ সলনি হৈছে। এই বৰ ভূমিকম্পতেই গছ গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলৈতৰ বুকু বাম কৰি পেলাইছিল। এইকেইটা ঘটনা হৈছিল 1950 চনৰ ভূমিকম্পৰ ফলত। মনত ৰাখিবা। তোমালোকৰ নেক্সট প্ৰশ্ন দিয়া আছে, চুনামি কি? উত্তৰ হ'ব, সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কোৱা হয়। তোমালোকে, মই চিত্ৰ অঁকাই তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম, তোমালোকে ভালকৈ বুজিবা। এইখন ধৰি লোৱা নদী, ঠিক আছে। এই নদীৰ তলত কিছুমান সৰু সৰু এনেকৈ কি আছে, পাহাৰৰ নিচিনা আছে। এইবোৰত কি হয়, এই যে তোমালোকৰ আগ্নেয়গিৰি আছে, আগ্নেয়গিৰি কি হয়, এই পাহাৰবোৰ ফাটি উলিয়ায়। এনেকৈ গৰম সিহঁৰ নিচিনা, মানে এইবোৰ কি হয়, ব্ৰাষ্ট হৈ যায়। ব্ৰাষ্ট হৈ কি হয়, এইবোৰ উলিয়াব ধৰে। মানে ভলকেনো, ইংৰাজীত ভলকেনো বুলি কয় আৰু অসমীয়াত আগ্নেয়গিৰি বুলি কয়। যেতিয়া ইয়াৰ পৰা প্ৰেছাৰ ক্ৰিয়েট হয়, তেতিয়া কি হয়, পানীৰ ঢৌবোৰ লাহে লাহে এনেকৈ বাঢ়ি যায়। এই বাঢ়ি যোৱাৰ পিছত ইয়াৰ পৰা কি হয়, বতাহ বলা ষ্টাৰ্ট কৰে। ইয়াকে চুনামি বুলি কোৱা হয়। তাৰপিছত তোমালোকৰ ঘ নম্বৰত আছে, ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? ইয়াৰ উত্তৰ হ'ব, ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক চুনামিৰ সৃষ্টি কৰিছিল। তাৰপিছত তোমালোকৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া আছে তোমালোকৰ খ ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ। এতিয়া তোমালোকৰ ব্যাকৰণৰ পৰা কি কি আহিব সেইখিনি তোমালোকে পঢ়িব লাগিব। 3 নম্বৰত দিয়া আছে, তলত দিয়া শব্দকেইটাৰ বাক্য সাজি কোৱা আৰু লিখা। এই কিছুমান শব্দ দিয়া আছে, এইবোৰেৰে তোমালোকে বাক্য সাজিব লাগে আৰু ক'ব লাগে। তো মই তোমালোকক তলত ডাইৰেক্ট উত্তৰ কৰি দিছোঁ। পাহাৰ হ'লে কি হ'ব, পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়। তাৰপিছত দিয়া আছে তোমালোকক বনভোজ, কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব। চানডুবি বিল এসময়ত পাহাৰ আছিল। আনন্দ, ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে। আতংক, কৰোনা মহামাৰীৰ ফলত গোটেই বিশ্বত আতংকৰ সৃষ্টি হয়। তাৰপিছত নেক্সট আছে তোমালোকৰ কি, নেক্সট আছে ভূমিকম্পই মানুহৰ অতি ক্ষতি সাধন কৰে। তাৰপিছত তোমালোকৰ 4 নম্বৰত কি দিয়া আছে, তোমালোকে ইয়াত এবাৰ চাই লোৱা। 4 নম্বৰত তোমালোকক দিয়া আছে, উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু
অভিধান চাই অৰ্থ জানি লোৱা ইয়াত কি কৈছে যেনেকৈ সাৱধান সাৱধানৰ লগত যদি ইয়াত এইটো লগাই দিয়া যায় কি হ'ব ইয়াত কি হ'ব সাৱধানতা যেনেকৈ বিভিন্নত আছে বিভিন্নত যদি তোমালোকে এইটো লগাই দিলে কি হ'ব বিভিন্নতা এইটো উদাহৰণ দি দেখাই দিছে যেনেকৈ বিভিন্ন ইয়াত আছে তত আকাৰ তেনেহলে কি হ'ব বিভিন্নতা সেই কাৰণে ইয়াত লিখিছে বিভিন্নতা এইটো উদাহৰণ দি দিছে তোমালোকে এতিয়া বাকি গোটেই কেইটা বস্তুত তোমালোকে এইটো যোগ কৰি ইয়াত লিখিব লাগিব যেনেকৈ সাৱধানত এইটো দিলে হ'ব সাৱধানতা বিচ্ছিন্নত এইটো দিলে হ'ব বিচ্ছিন্নতা বিশালত এইটো দিলে হ'ব বিশালতা প্ৰসাৰত এইটো দিলে হ'ব প্ৰসাৰতা মই তলত সুন্দৰকৈ তোমালোকক উত্তৰত ডাইৰেক্ট লিখি দিছো এনেকৈ হ'ব বিচ্ছিন্নতা বিভিন্নতা বিশালতা প্ৰসাৰতা সো স্টুডেন্টস এইখিনি যে তোমালোকৰ পৰীক্ষাত যিমানখিনি বস্তু পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ অহাৰ সম্ভাৱনা আছে গোটেইখিনি বস্তু আমাৰ আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা ক্লাছটো বুজি পালে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্টত নিশ্চয় ইয়েস বুলি লিখি নিজৰ ডিস্ট্ৰিক্ট বা নিজৰ নাম লিখিবা সো এইখিনিতে ক্লাছটো আমি সামৰিছো ধন্যবাদ